हेलो फ्रेंड्स, वेलकम टू माय चैनल। फ्रेंड्स, आज मैं आपलोगों ओसरत और एक नतुन टपिकर ऊपर भिडिओ লৈ আহিছো। হয় फ्रेंड्स, आज भिडिओ टपिकটো হল যে আমি কেনেকৈ এটা নর্মাল পেন ড্রাইভক বুটেবল পেন ড্রাইভলৈ পৰিৱৰ্তন কৰিব পাৰিম। হয় फ्रेंड्स, आज भिडिओটো আমি কথা পাতিম যে কেনেকৈ আমি বুটেবল পেন ড্রাইভ বনাব পাৰিম। সো फ्रेंड्स, সময় নষ্ট নকৰাকৈ বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ। सो फ्रेंड्स, प्रथमते आमी ब्राउजारটো অন কৰি লওঁ। ব্ৰাউজাৰটো অন কৰি তাত আপোনালোকে সার্চ কৰিব রুফুস RUFUS রুফুস মিলি লিখি সার্চ কৰিব। আপোনালোকে দেখিছে এইটো প্ৰথমটো লিংক আহিছে রুফুসৰ। এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। লিংকটোত ক্লিক কৰাৰ পিছতে এটা নতুনকৈ পেজ আহিব আৰু যোনটো পেজৰ সহায়ত আমি রুফুসটো যোনটো আমি বুটেবল পেন ড্রাইভ বুটেবল কৰা এটা সফটওয়্যার হয়, সেই সফটওয়্যারটো আমি ডাউনলোড কৰিব পাৰিম। আমি সেই সফটওয়্যারটো ডাউনলোড কৰাৰ পিছতহে আমি পেন ড্রাইভটো বুটেবল কৰিব পাৰিম। সো ফ্রেন্ডস, এতিয়া মই রুফুসৰ ৱেবসাইটলৈ আহিলোঁ। এতিয়া স্ক্ৰল ডাউন কৰোঁ। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখি পাব ডাউনলোড বুলি এটা অপশ্যন আছে। ডাউনলোড বুলি অপশ্যন দেখিছেনে? মই এইটো হাইলাইট কৰি দিছোঁ রুফুস। এই রুফুসত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত রুফুসটো ডাউনলোড কৰি ল'ব। সো ফ্রেন্ডস, মই রুফুসটো ডাউনলোড কৰি লোৱা আছে অলৰেডি। সো রুফুসটো মই এতিয়া মোৰ ফাইলত সেভ কৰি থৈছোঁ। মই ফাইলত গৈ রুফুসটো অন কৰি আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ বুটেবল বনাব লাগে। সো ফ্রেন্ডস, এতিয়া আপোনালোকৰ মাউসৰ ৰাইট ক্লিক কৰক। ৰাইট ক্লিক কৰাৰ পিছত ৰান এজ এডমিনিষ্ট্ৰেটৰ আছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ রুফুসৰ পেজটো অন হৈ যাব। চাব আপোনালোকে মোৰ এয়া অন হৈ গ'ল। এতিয়া চাব আপোনালোকে ইয়াত কোনো ধৰণৰ খাল খলনি কৰিব নালাগে। ইয়াত ওপৰত আপোনালোকৰ যোনটো পেন ড্ৰাইভ আছিলে পেন ড্ৰাইভটো অলৰেডি সিলেক্ট আছে। ইয়াত আপোনালোকে চাব কিছুমানৰ ক্ষেত্ৰত ইয়াত আপোনাৰ বোৰ্ড সিলেকশ্যনটো বেলেগ হৈ থাকে, কিন্তু মোৰ যেহেতু ISO ফাইল, সো ISO ফাইলত আপুনি ডার্ক और ISO কৰাব। কিছুমানৰ নন বুটেবল আহে, নন বুটেবলটো আপুনি নবনাব, ডার্ক और ISO ফাইল কৰাব। তাৰপিছত সিলেক্টত ক্লিক কৰিব। সিলেক্টত ক্লিক কৰাৰ পিছত আপোনাৰ যোনটো উইন্ডোজৰ যি ISO ফাইল আছে য'ত আছে তাৰ পৰা আপুনি সেই ISO ফাইলটো সিলেক্ট কৰি ল'ব। মই মোৰ ISO ফাইলটো য'ত সেভ কৰিছোঁ তাৰ পৰা মই সিলেক্ট কৰি লওঁ। সিলেক্ট কৰা অপনত ক্লিক কৰিব। তাৰপিছত স্টাৰ্টত ক্লিক কৰি দিব। ফ্ৰেন্ডছ, স্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা ৱাৰ্নিং দিব, দুটা ৱাৰ্নিং দিব। সেই পিছত মানে সেইটো আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈছে। সেইটো লোৱাৰ পিছত ইয়াত আপোনালোকে দেখিব পাইছে পেন ড্ৰাইভ বুটেবল হোৱাৰ যি প্ৰচেছখিনি হৈ আছে। ইয়াত মোৰ আপোনালোকে দেখিব পাইছে টাস্ক কমপ্লিট কৰি আছে। তাৰপিছত আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে দেখিছে যে কপিং ISO ফাইল বুলি লিখা আছে। সো ফ্রেন্ডস, মোৰ যোনটো ISO ফাইল আছিল অৰ্থাৎ মোৰ উইন্ডোজৰ যোনটো ISO ফাইল আছিল সেই ISO ফাইলটো মোৰ পেন ড্ৰাইভলৈ কপি হৈ আছে। সো ফ্রেন্ডস, অলপ সময় ৰখি দিওঁ। মোৰ পেন ড্ৰাইভৰ কপি হোৱাৰ পিছত ইয়াত দেখিছে ফ্রেন্ডস মোৰ পেন ড্ৰাইভত ISO ফাইলটো কপি হৈ গ'ল। সো আৰু অলপমান আছে, 99.7% হৈ গৈছে আৰু অলপমান হোৱাৰ পিছত মোৰ পেন ড্ৰাইভত কপি হৈ যাব। আৰু কপি হোৱাৰ প্ৰচেছটো কমপ্লিট হোৱাৰ লগে লগে মোৰ যি পেন ড্ৰাইভ বুটেবলৰ প্ৰচেছ আছিলে সেই প্ৰচেছটো কমপ্লিট হৈ যাব। সো ফ্ৰেন্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। সো ফ্ৰেন্ডছ, মই এতিয়া মাই কম্পিউটাৰ অন কৰি দেখুৱাই দি আছোঁ। মোৰ পেন ড্ৰাইভত ফাইলটো বুটেবল হোৱা যি ফাইল আছিলে ISO ফাইলটো মোৰ পেন ড্ৰাইভত অলৰেডি কপি হৈ গৈছে। সো ফ্ৰেন্ডছ, ইয়াত আপুনি ষ্টাৰ্ট বুটাম আছে, তাত আপুনি ক্লিক নকৰিব। যদি ক্লিক কৰে আপোনাৰ পেন ড্ৰাইভটো আকৌ বুটেবললৈ ৰানিং হ'ব। সো ফ্রেন্ডস, আজি ভিডিওটো ইমানতে সামৰণি মাৰিছোঁ। ফ্রেন্ডস, যদি আপোনালোকে পেন ড্ৰাইভ বুটেবল কৰোঁতে কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰিব। থেংক ইউ ফ্রেন্ডস, জয় আই অসম।